হয়, এবাৰ যে বিধ্বংসী বানপানী আহিল তাক লৈ আকৌ এছামে পইচা তোলাৰ এটা সংস্কৃতি গঢ়ি তুলিল। পইচা তুলিব লাগে, মানুহৰ পৰা খাব লাগে। ক'ৰবাত দোকানত তুলিছে, ক'ৰবাত মানুহৰ ঘৰে ঘৰে সোমাই কৰিছে, আৰু সকলো মানুহৰ দিয়াৰ এটা ইচ্ছা আছে। দেখিছে, টিভিত দেখি আছে, ছ'চিয়েল মিডিয়াত দেখি আছে যে মানুহৰ কেনেকুৱা অৱস্থা হৈছে। সেইকাৰণে মোকো বহুতে সুধিছিল যে আমি কেনেকৈ দিওঁ, নিৰ্ভৰযোগ্য এটা আমাক অনুষ্ঠান লাগে য'ত পইচাটো দিলে কোনোবাইতো 1000 টকা দিবলৈ গুৱাহাটী যাব নোৱাৰে, 500 টকা দিবলৈ গুৱাহাটী যাব নোৱাৰে। তো তেতিয়া মই মাননীয় মুখ্যমন্ত্ৰী যি সাহায্য পুঁজি আছে তাত কেনেকৈ পইচা দিয়ে সেইটো আজি বুজাই মেলি মই এটা ফেচবুকত পষ্ট দিলোঁ যে আমি আমুক তাৰিখে তাতে বহিম নৰাগাঁও ষ্টেডিয়ামত, তাত আহি আপোনালোকে যেই টকা দিয়ে দিব পাৰিব। এইটো হৈছে জনভাগিদাৰী, আমিও ভাগিদাৰী। আমিও শিৱসাগৰ বানপীড়িত লোকৰ লগত আছোঁ সকলোৰে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আছোঁ। সেই চক্ৰ হ'ল সামাজিক, তেওঁলোকৰ কোনো দায়বদ্ধতা নাই। আজি তেওঁলোকে গাঁওখনত যদি ওচৰ পাজৰ মানুহৰ ঘৰত যায় তেতিয়া কি ক'ম মানে কি, আমি শিৱসাগৰ গোটেই অঞ্চলটোৰ কথা আমি সকলোৱে গম পাওঁ। আমি 31 তাৰিখে গৈছিলোঁ তাতে, আপোনাৰ বেতবাৰী গেলাবিল বেতবাৰী গৈছিলোঁ। তাতে যথেষ্ট সাহাৰ্য আগবঢ়ালোঁ। আমিও এটা প্লেটফৰ্ম বিচাৰি ফুৰিছিলোঁ যে আমি মুখ্যমন্ত্ৰী সাহাৰ্য বুজিলে কেনেকৈ এটা আমি বৰঙণি আগবঢ়াব পাৰোঁ। আজি সেই প্লেটফৰ্মটো আমাৰ বিধায়ক মহোদয়ে দিলে, সেইকাৰণে আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি ন্যূনতম কিবা এটা সাহাৰ্য তেখেতসকলে আগবঢ়াবলৈ আহিছোঁ, স্ফুটভাৱে আহিছে। কাৰণ তাতকৈ আৰু দুৰ্ভিক্ষ মানে নাই আৰু। ইমান তেওঁলোকৰ অৱস্থা ইমানেই বেয়া হৈ গ'ল, আৰু বানপানীৰ শেষতো তেওঁলোকৰ পলসুৱা যিটো ঘৰ দুৱাৰ হৈ গৈছে, কিতাপ পত্ৰ নষ্ট হৈছে, আচবাব নষ্ট হৈছে, সেইখিনি আমি সদায় দেখি আছোঁ। গতিকে তাতকৈ আৰু বেলেগে নালাগে, গা শিয়ৰি যোৱাৰ এটা দৃশ্য হৈ আছে। গতিকে তাত আমি কিবা এটা সাহাৰ্য আগবঢ়াবলৈ পালে আমি নিজে আনন্দিত হ'ম, আৰু আমি নিজকে সৌভাগ্য বুলি ভাবিছোঁ। দুৰ্যোগৰ সময়ত আমি এনেকৈ সকলোৱে যদি অকণমান হ'লেও সহায় কৰিব পাৰিলে ভাল লাগিব। আৰু সকলোৰে দায়িত্ব আছিলে হ'ব, নিজৰ অসমখনক ভাল কৰিবলৈ হ'লে এটা বিপদ সময় আহিছে। যিটো আমাৰ প্ৰকৃতিয়ে আমাক অন্যায় কৰিছে, যেতিয়া প্ৰকৃতিৰ ৰোষত সকলো পৰিছে, যিখিনি ৰাইজ পৰিছে সেইখিনিক আমি সহায় কৰিব লাগিব সকলোৱে। আৰু যেতিয়া আমি সকলোৱে কওঁ মানুহে মানুহৰ বাবে, গতিকে এনেধৰণে এইবিলাক কামতে মানুহে কামত আহিব থাকোঁ। সেইকাৰণে আমি ওলাই আহিলোঁ। সেইটো এটা আছাম মনোবিকত, সেইটো কিছুমান আছাম মানুহৰ মনোভাৱ আছে। এইটো মানে কি হয়, পইচা তোলে কিছু মানে তুলি পেলাই ধৰক সিহঁতি জেগাত নাযায়, সিহঁতি কিছুমান পাৰ্টি কৰে বা নিজৰ পকেটত ভৰাই, তেনেকুৱা আছাম আছে। এইটো চান্দা পাৰ্টি আছে, কিন্তু আমাৰ এনেকুৱা মানসিকতা নহয়। মানে আমাৰ যি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, এই ৰাইজে এইটো মনোভাৱ নহয় যে আমি অসমখন যেতিয়া বিপদৰ সময়ত পৰি আছে, গতিকে আমি যি হ'লে আমি বিপদত পৰা নাই, তেখেতসকলে আমি বিপদ পৰা সহায় কৰিব লাগিব। এইটো আমাৰ সকলো দায়িত্ব বুলি ভাবোঁ।